এই সভাত উপস্থিত থকাৰ পিছত ৰাইজৰ কেনেধৰণৰ সঁহাৰি লাভ কৰিছে আৰু ইয়াৰ পৰা কেনেধৰণৰ আপুনি চিন্তা কৰিছে? না ইয়াত আহি আমাৰ জ্যেষ্ঠ নাগৰিকসকলৰ লগত আলোচনা কৰোঁতে তেওঁলোকৰ আমাৰ প্ৰতি যে আস্থা আৰু কংগ্ৰেছৰ প্ৰতি যে তেওঁলোকৰ বিশ্বাস আৰু মৰমৰ স্নেহ আছে এইটো আমি আজি অনুভৱ কৰিব পাৰিছোঁ। আৰু ৰাইজৰ আস্থা বিনিময়ত যদি আমি আগবাঢ়ি যাবলৈ বিচাৰোঁ তেতিয়া বহুত আৰু কৰিবলগীয়া আছে মই ভাবোঁ। কিন্তু আজিৰ তাৰিখত মই এটা ব্যতিক্ৰমী এটা পৰিৱেশ দেখা পাইছোঁ। ইয়াৰ আগতে এনেদৰে এটা জিলাৰ ভিতৰত ইমানবোৰ জ্যেষ্ঠ নাগৰিক ওলাই আহি আমাক একে সময়ত আশীৰ্বাদ দিয়াটো বহুত দিন আগতে আমি এনেকুৱা পাইছিলোঁ। মাজত আমি তেখেতৰ পৰা বিভিন্ন কাৰণৰ বাবে আঁতৰত থাকিবলৈ হ'ল। কিন্তু আজি আকৌ যে ৰাইজ এনেদৰে ওলাই আহিছে সেইটোৱে মই ভাবোঁ আমাৰ কাৰণে এটা শুভ লক্ষণ। আৰু ইয়াৰ আমাক বুজিব লাগিব যে ৰাইজৰ প্ৰতি আমাৰ এটা গধুৰ দায়িত্ব আছে। বিজেপি চৰকাৰ চাওক তেওঁলোকে নিজৰ কামখিনি কৰি থাকক, কিন্তু আজি বৰ্তমানৰ অসমৰ জনসাধাৰণে গম পাই গৈছে যে যেতিয়াৰ পৰা বিজেপি আহিছে বিভিন্ন ধৰণৰ চিণ্ডিকেটবোৰ আৰম্ভ হৈছে। কয়লা চিণ্ডিকেট, বালি চিণ্ডিকেট, হিল চিণ্ডিকেট, এতিয়া আমি নতুন চিণ্ডিকেট দেখা পাইছোঁ ট্ৰেডিং চিণ্ডিকেট, প্ৰশ্ন কাকত চিণ্ডিকেট। তো এনেধৰণৰ এটা পৰিৱেশ আমি দেখা পাইছোঁ য'ত তেওঁলোকৰ মন্ত্ৰী মুখ্যমন্ত্ৰীৰ লগত ঘনিষ্ঠ হৈ থকা ব্যক্তিসকল তেওঁলোকৰ লাভ হৈছে। আৰু তেওঁলোকে এতিয়া নিজৰ গাফিলতি লুকাবলৈ হ'লে এটা ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। ৰাইজ যথেষ্ট সজাগ। যোৱা লোকসভা নিৰ্বাচনে প্ৰমাণ কৰি দিলে কি ৰাইজ এতিয়া বুজি পাইছে। তথাপিও যি শিক্ষা বৰ্তমান চৰকাৰে ৰাইজৰ পৰা ল'ব লাগিছিল তেওঁলোকে লোৱা নাই। পুৰণা তেওঁলোকৰ বেয়া ব্যৱহাৰবোৰ চলাই আছে, বেয়া কামবোৰ তেওঁলোকে কৰি গৈ আছে, চিণ্ডিকেটৰ কামবোৰ কৰি গৈ আছে। এইটোৱে প্ৰমাণ যে তেওঁলোকেও গম পাই গৈছে যে 1.5 বছৰ পিছত তেওঁলোকৰ চৰকাৰ নাই। এইকাৰণে এইকেইটা সময়তে যিমান তেওঁলোকে লুণ্ঠন কৰিব পাৰে তাৰ বাবে তেওঁলোকে চেষ্টা কৰিছে। তেওঁলোকে একোটো প্ৰমাণ দিব পৰা নাই। মোৰ মতেতো কংগ্ৰেছৰ পৰা ক্ষমাহে বিচাৰিব লাগে, ৰাইজৰ পৰা ক্ষমা বিচাৰিব লাগে। আৰু কিমাননো মিছা কথা কৈ থাকিব। প্ৰত্যেকবাৰ তেওঁ যে মিছা কথা কৈ আছে, নিজৰ গাফিলতি লুকাই আছে, এইটোৱে মানে তেওঁলোকৰ কথা। আজি যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মূল অস্ত্ৰ মৌলানা আজমল চাহাবক পৰাজিত কৰিলে, AIUDF দলটোক ধ্বংস কৰিলে। আজি তাৰ বাবে অসমৰ জনসাধাৰণে কংগ্ৰেছক ধন্যবাদ জ্ঞাপন কৰিছে যে AIUDF দলৰ সাম্প্ৰদায়িক ৰাজনীতি, মৌলানা আজমল চাহাবৰ সাম্প্ৰদায়িক ৰাজনীতি, হিমন্ত বিশ্ব শৰ্মা যিমানে দম্বালি মাৰি কিয় নথকক, কিন্তু বাস্তৱভাৱে যদি ৰাজনৈতিকভাৱে শেষ কৰিছে সেয়া হৈছে কংগ্ৰেছ দলে। এই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব সহকাৰে আমি বিভিন্ন সভা সমিতিত আমি আলোচনা কৰি আছোঁ। আৰু পুৰুষ সমাজে কেনেদৰে নিজৰ মনটো সলনি কৰে আৰু পুৰুষৰ ভিতৰত এটা নতুন চিন্তাধাৰা সৃষ্টি হয় তাৰ বাবে আমি চেষ্টা কৰি আছোঁ। চিকিৎসা আমি কেনেদৰে ইয়াত দিব পাৰোঁ এই গোটেই বিষয় আজি আমি সকলোৱে মিলিজুলি আলোচনা কৰিম। মই ভাবোঁ যে গোটেইবোৰ আলোচনা আমালোকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ। আৰু পৰৱৰ্তী সময়ত অসমৰ প্ৰত্যেক জিলাৰ ভিতৰত আমি এনেদৰে জ্যেষ্ঠ নাগৰিকসকলৰ লগত মত বিনিময় কৰি সেই স্থানীয় ৰাইজৰ নিজৰ জিলাৰ প্ৰতি আমাক কি পৰামৰ্শ দিবলৈ বিচাৰে আমি এটা যাত্ৰা এনেদৰে আৰম্ভ কৰিম আজি মই ভাবিছোঁ। আজি ইয়াত উপস্থিত থকা জ্যেষ্ঠসকলক ওচৰৰ পৰা লগ পাই মই যথেষ্ট আনন্দিত। আৰু হ'ব পাৰে ইয়াৰ পূৰ্বে আমি সকলোৱে এনেদৰে একগোট হোৱা নাই। আজি আমি যিদৰে একগোট হৈছোঁ, বহুত পুৰণা মানুহবোৰ আমি বহুত সময়ৰ পিছত দেখা পাইছোঁ। আৰু সেইটোও এটা আমালোকৰ কাৰণে এটা ভাল লক্ষণ যে মানুহ আজি সকলোৱে শান্তিত আৰু সম্প্ৰীতি থাকিবলৈ বিচাৰে। আৰু সকলোকে একগোট হ'বলৈ যে মঞ্চ ধেমাজি জিলা কংগ্ৰেছে আগবঢ়ালে মই তাৰ বাবে ধেমাজি জিলা কংগ্ৰেছক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই আশা কৰোঁ পৰৱৰ্তী সময়ত ধেমাজি জিলা কংগ্ৰেছে বিভিন্ন অনুষ্ঠান নিজৰ হাতত ল'ব বা বিভিন্ন প্ৰচেষ্টা নিজৰ হাতত ল'ব য'ত এনেদৰে আমাৰ ধেমাজি জিলা বয়োজ্যেষ্ঠসকল জ্যেষ্ঠ নাগৰিকসকল একগোট হ'ব পাৰে। আজি আমাৰ
বৰ্তমানৰ দেশৰ ভিতৰত আটাইতকৈ যদি জটিল সমস্যা আছে সেয়া হৈছে নিবনুৱা সমস্যা। আমি দেখা পাইছোঁ যে যোৱা কিছু বছৰৰ পৰা আমাক ভাৰতৰ ভিতৰত এটা নতুন অৰ্থনৈতিক নীতিৰ প্ৰয়োজন আছে। আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি? আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই। আপনি গাড়ী আছে। আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট, বাছ, ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব। সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক।